মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিত আকৃষ্ট হৈ যোৰহাট হলমৰাৰ এজন ব্যক্তিয়ে ৰাখিছে অনশন। প্ৰথম শাওন মাহৰ পৰাই আজি পৰ্যন্ত অন্ন মুখত নিদিয়াকৈ ব্ৰত ৰাখিছে যোৰহাটৰ এইজন ব্যক্তিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ এই ব্ৰত পালন কৰিছে যোৰহাট হলমৰাৰ মহেন্দ্ৰ চেত্ৰী ওৰফে গংগু নামৰ এই ব্যক্তিগৰাকীয়ে। তেওঁৰ লক্ষ্য শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাদে আৰু দ্বিতীয়জন নোলাব। গতিকে অনাগত দিনত মুখ্যমন্ত্ৰী নোহোৱালৈকে এই ব্ৰত ৰাখি যাম বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাখে মহেন্দ্ৰ চেত্ৰীয়ে। 40 দিন হ'ল প্ৰথম শাওন মাহটোৰ পৰা মই ব্ৰত ৰাখিছিলোঁ। হয় তাৰপিছত আমি তেখেতৰ প্ৰতি এখনি আমি শৰাই দিম বুলি আগভাগ কৰিছিলোঁ। প্ৰথম আমি বৰভেটিত প্ৰথম শৰাই দিলোঁ তেখেতক হৈ, আৰু প্ৰত্যেকটা আমি মন্দিৰৰ স্থানলৈ আমি যাম আৰু তেখেতৰ হৈ এখনি শৰাই দিম। আৰু তেখেতৰ প্ৰতি তেখেতৰ যিখিনি কামখিনি কৰিলে তেখেতৰ প্ৰতি আকৃষ্ট হৈ মই এইটো ব্ৰত পালন কৰিছোঁ। অনাগতৰ তেখেতে যেতিয়ালৈকে মুখ্যমন্ত্ৰী নহয় তেতিয়ালৈকে এই ব্ৰত হৈ থাকিম। কাৰণ জাতি থকা মানে মই থকা, জাতি যদি নাথাকে মই ক'ত থাকিম। কাৰণ তেখেতে যিখন দুই হাতেৰে কষ্ট কৰি আছে অসমীয়া জাতি খিলঞ্জীয়া জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত জনগোষ্ঠী জনজাতিৰ সৈতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বুলি তেখেতে যুদ্ধ কৰি আছে। সেইকাৰণে ভগৱানে তেখেতক শক্তি দিয়ক, আয়ুস বৃদ্ধি কৰক। ভগৱানে তেখেতৰ হৈ এই ব্ৰত ৰাখিছোঁ এই কাৰণে তেখেতে মংগল কৰক, অপৰাই মংগলবিলাক তেখেতে ভগৱানে যাতে নাশ কৰক। কিমান আপুনি তেওঁক লগ পাইছে? নাই পোৱা, আজিলৈকে নাই পোৱা। মই আজিলৈকে লগ নাই পোৱা। কিয় আকৃষ্ট হ'ল? মই তেখেতৰ প্ৰতি আকৃষ্ট হ'ল কি তেখেতৰ কামৰ প্ৰতি, তেখেতৰ যিখিনি কামখিনিৰ ওপৰত সেইখিনিৰ ওপৰত মই আকৃষ্ট হ'লোঁ। তেখেতৰ ভাবা চিন্তা এনেকুৱা অসমৰ হয়তো মুখ্যমন্ত্ৰী আৰু নোলাব ভৱিষ্যতত। আপুনি এটা কামটো আপোনাৰ ভাল লগা তেওঁ কৰা এটা কাম কওকচোন। যিটোৱে আপুনি দেখিলে অসমীয়া জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত কি কৰিছে, অসমীয়া স্বাৰ্থৰ ক্ষেত্ৰত জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত গঠনমূলক হিচাপে কাম বিভিন্ন ধৰণৰ কৰিছে তেখেতে। সেইকাৰণে মই আকৃষ্ট হৈছোঁ। আৰু তেখেতৰ প্ৰতি মোৰ যিটো ভাৱ সেইটো ভাৱটো হয়তো মোৰ উলিয়াই অন্তৰৰ পৰা লৈ যাব নোৱাৰিব। এনেকুৱাই আকৃষ্ট হ'লোঁ তেখেতৰ প্ৰতি মই মোৰ অন্তৰৰ পৰা কোনো উলিয়াই নিব নোৱাৰিব। আপুনি এতিয়া অন্ন গ্ৰহণ কৰা নাই? মই নকৰোঁ অন্ন। 46 দিন হ'ল। মোক কিন্তু এটা কথা ক'ব লাগিব, আমাৰ এই সৰ্বে ৰাইজ যিহেতু হলমাৰ ৰাইজ, আমাৰ 44 নং যি দাদাসকল আছে বুথ কমিটিৰ পৰা ধৰি লৈ আমাৰ যি বিভিন্ন দল সংগঠন ইয়াত বুলি নহয়, বিভিন্ন ইয়াত আপুনি জাতি জনগোষ্ঠীৰ পৰা ধৰি লৈ সমূহ ৰাইজ ইয়াত দল বুলি নহয় সমূহ ৰাইজ আহি মোক যেনেকৈ প্ৰয়াণ কৰিছে, মোক যেনেকৈ তেখেতলোকে থিয় হৈছে, হয়তো মই জীৱনত এনেকুৱা মই পাহৰিব নোৱাৰোঁ। সেইকাৰণে মই তেখেতলোকৰ বেছি সাহস পাইছোঁ, সেইকাৰণে দুগুণ সাহস পাইছোঁ আৰু এই মই ব্ৰতটো ৰাখি যাম। কি খাই আছে আপুনি এইকেইদিন আপোনাৰ কল আৰু বুট, মগু, গাখীৰ। কিমান দিনলৈকে ৰাখিম? এইটো মই মুখ্যমন্ত্ৰী যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই এইটো ৰাখিম। আকৌ মুখ্যমন্ত্ৰী তেখেতে হ'বই তেখেতে। কাৰণ কেলে অসমৰ জনগণৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, অসমৰ ৰাইজে এটা মধ্যে লৈছে যে জাতিৰ থকা মানে আমি থকা। সেইকাৰণে তেখেতৰ ওপৰত ভগৱানে শক্তি দিয়ক। মোৰ এইটোৱে মংগল, ভগৱানৰ ওচৰত সদায় দিন মই তেখেতক পুৱা গধূলি তেখেতৰ ওচৰত মই চাকি জ্বলাওঁ, তেখেতে ভগৱানৰ ওচৰত মই চাকি জ্বলাওঁ। ভগৱানৰ হৈ মই তেখেতৰ ওচৰত আচলতে মাগিছোঁ যে প্ৰভু যে আপুনি তেখেতক মংগল কৰক। মোৰ একো বিনা স্বাৰ্থ, মোৰ একো নাই তেখেতক, কিন্তু অসমখনৰ স্বাৰ্থৰ কথা আছে, অসমৰ জাতিৰ স্বাৰ্থৰ কথা আছে, ভৱিষ্যত উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে। সেইটো কাৰণে মোৰ কাৰণে একো নহয়। মই এটা যদি কিবা এটা হৈ যায় মোৰ হানি নহয়, অসমখন হানি হ'ব নালাগে। মোৰ কথাটো স্পষ্ট, অসমীয়া জাতি থিয় দি আছে, মূৰ দাঙি থিয় দি থাকক, মোৰ এইখিনিয়ে কৰ্তব্য। মানে এই গোটেইখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে পাৰিব। তাৰ বাহিৰে কোনো গত্যন্ত নাই। দেখিছে অপৰা শক্তিবিলাক কিমান আহিছে, কিন্তু তেখেতে বহুত কষ্ট কৰিছে। অসমৰ মুখ্যমন্ত্ৰী দেখিছোঁ আমি, কিন্তু দিনে ৰাতি তেখেতে কিমান কষ্ট কৰিছে। ক'ভিডৰ সময়ত তেখেতে দিনে ৰাতি আমি হয়তো ঘৰত নিষ্ঠা সহকাৰে শুই আছিলোঁ, কিন্তু ক'ভিডৰ সময়ত তেখেতে মানুহ 3টা বজাত 2:30 বজাত মেডিকেলত গৈ যিটো কষ্ট কৰিলে সেই কষ্টটো হয়তো মানুহে অনুভৱ কৰিছে। তেখেতৰ কাৰণে প্ৰাণ পাই উঠিলে ক'ভিডৰ সময়তো। সেইকাৰণে মই ভাবোঁ যে মোৰ মহেন্দ্ৰ চেত্ৰী এজন যদিও কিবা এটা হৈ যায় ক্ষতি নাই, কিন্তু অসমখনৰ ৰাইজৰ যাতে ক্ষতি হ'ব নালাগে।
আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ